মই এইটোৱে ক'ম যে মই ইয়াতে মই ফাৰ্ষ্ট সৰুৰ পৰা ইয়াতে প্ৰেক্টিছ কৰা ফাৰ্ষ্ট প্ৰেক্টিছ মই ইয়াতে কৰিছোঁ আৰু মই 8 বছৰ পিছতহে এখন ফিল্ডত কালি ফাৰ্ষ্ট আহিছোঁ আগতে এনেকুৱা ষ্টেডিয়াম নাছিলে সৰু চাই এটা ঘৰ আছিল আৰু এখন ফিল্ডখন বহুত ডাঙৰ আছিল এতিয়া সেনেকুৱা নাই এতিয়া ষ্টেডিয়াম হৈছে ভাল মানে চব সুবিধা আছে আৰু আগতে এনেকুৱা নাছিল তো ইয়াৰ পৰাই প্ৰেক্টিছ কৰা মই বৰ্তমান মই দমদমাত প্ৰেক্টিছ কৰি আছোঁ দমদমা ইয়াৰ পিছত মই ছেকেণ্ড গ'লোঁ দমদমা কলেজত প্ৰেক্টিছ কৰিলোঁ আৰু বৰ্তমান ছোৱালী হাইস্কুলত প্ৰেক্টিছ কৰি আছোঁ এইটোৱে ক'ম যে আজি ছেকেণ্ড দিন কালি ট্ৰেইনিং আছিল আমাৰ আজি আমাৰ কালাৰিং বেল্টবোৰৰ পৰীক্ষা হৈ আছে আৰু সেইখিনিয়ে ক'ম আৰু কি ক'ম বিশেষকৈ মহিলাসকল নিৰাপত্তা হয় আৰু এই মহিলাসকলক চেল্ফ ডিফেন্সৰ বিষয়ে কাৰাটে শিকাটো বহুত জৰুৰী মানে আজিকালি বহুতে নিশিকে কাৰণ ইয়াতে বহুত মানে ফিজিকেল কষ্ট বহুত থাকে ইয়াতে তো ইয়াতে বহুত প্ৰেক্টিছ কৰিব লাগে ডিচিপ্লিন লাগে আজিকালি ছোৱালীবোৰে বেছিকৈ মানে ছ'চিয়েল মিডিয়াৰ লগত জড়িত হৈ থাকে এইবোৰ কষ্ট কৰিব বেয়া পায় নিজৰ সুৰক্ষাৰ কাৰণে যিহেতু দিনকাল বহুত বেয়া হৈ গৈছে তো নিজৰ সুৰক্ষাৰ কাৰণে কাৰাটে শিকাটো বহুত বেছি প্ৰয়োজনীয় ময়ো নিজে বৰ্তমান মোৰ 10 বছৰ হ'ল কাৰাটে শিকা সেইকাৰণে মই ছেকেণ্ড ডান হয় ব্লেক বেল্ট তো মোৰ ফালৰ পৰা মই কাৰাটে শিকাটো বহুত বেছি জৰুৰী বুলি ক'ম ইয়াতে বিভিন্ন বস্তু থাকে চেল্ফ ডিফেন্স থাকে য়োগা থাকে এক্সাৰচাইজ থাকে চব থাকে আৰু যিখিনি জৰুৰী আমাৰ কাৰণে তো সেইকাৰণে সকলোৱে কাৰাটে শিকাটো বহুত প্ৰয়োজনীয় বুলি ভাবোঁ মোৰ নাম চেলিনা কাশ্যপ মোৰ ঘৰ পাকৰকোণাত কাৰাটেটো অৰ্গেনাইজেশ্যন ইণ্ডিয়াৰ এইটো আমাৰ এটা এফিলিয়েটেড ব্ৰাঞ্চ হয় আছাম ব্ৰাঞ্চ চটুকান কাৰাটেটো অৰ্গেনাইজেশ্যন আছাম হয় এইটো আৰু এইটো আমি অসম অলিম্পিকত অন্তৰ্ভুক্ত হওঁ অসম অলিম্পিকৰ অল আছাম কাৰাটে এছ'চিয়েশ্যনত এইটো অন্তৰ্ভুক্ত হয় আমাৰ ইয়াৰ অল ইণ্ডিয়াৰ যিজন চিফ ইনষ্ট্ৰাক্টৰ তেওঁ হ'ল চিহান অতুল বৰা ডাঙৰীয়া তেখেতে যোৱাকালি ইয়াতে ট্ৰেইনিং কৰালে আজিও ইয়াতে ট্ৰেইনিং আৰু ছেমিনাৰ হ'ব গ্ৰেডিং হ'ব ল'ৰা ছোৱালীৰ ব্লেক বেল্ট ছেকেণ্ড ডান ফাৰ্ষ্ট ডান গ্ৰেডিং হ'ব আৰু ৰঙীন বেলৰ গ্ৰেডিঙো আজিয়ে হ'ব গতিকে এই দুদিনীয়া এইটো এটা প্ৰগ্ৰেম আছিলে আমাৰ হেৰিৰ তৰফৰ পৰা ইয়াতে 280 ষ্টুডেণ্ট বৰ্তমানলৈকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন হৈছে 280 ষ্টুডেণ্টে ইয়াতে আজি ট্ৰেইনিঙত ভাগ ল'ব আৰু পৰীক্ষাত ভাগ ল'ব This present program was excellent for me, unexpected. I was a bit shocked this such place will have so much of students, but this is very good things. Like almost 300, more than 300, especially since I'm Montu Oja. He joined me last 2 years back, and very short span of time he did great job. And also this time positively he's coming for his advanced training as well as his belt test in Japan in month of September 2025. Positively, and let's see, and I found last 2 days we are having training, but I found it was class. Boys are very good, very hard working, and especially Montu Oja come across with me, gentleman standing behind me. Through him he joined my organization, and thank you. And আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285